মহাৰাজ মহাৰাজ এই ৰামধন থাকোতে অলপ দেৰি আগত এইখন ঘৰত কোনে মানুহ হুলস্থুল কৰিছে ওইফালে চা কোন ভালে ওইফালে ৰামধন মহাৰাজ আয়োজনৰ সকলো ব্যৱস্থা হ'ল নে নাই হৈ গৈছে আৰু তই ঋষিমুনিসকলক নিমন্ত্ৰণ জনালি নে ঋষিমুনিসকলক জনালি নে নাই জনালো চাবি যাতে নন্দৰ ঘৰলৈ অহা প্ৰতিজন আলহীৰ শুশ্ৰূষাত যাতে কোনো ত্ৰুটি থাকি নাযায় হ'ব আজি নন্দৰ ঘৰে কৰিব লাগিব সকলোৱে আনন্দ বাৰু তই বাহিৰৰ কামখিনি চা মই ভিতৰত কাম কিমান আগবাঢ়িছে চাই আহোঁ হ'ব চকু ৰাখিবি ৰাখিম অকল বাহিৰৰ মানুহকে খুৱাব লাগে এই ৰামধনৰ যে এটা পেট আছে সেইটো হলে একো খেয়াল নাৰাখে হা মানুহটোহে ক্ষীণমিন পেটটোতো ডাঙৰ কি যে হ'ব নহয় সেয়া আহিলেই নহয় আহক
পিছনে তো ছড়া গোপিনী তুমি পঞ্চমগা সখীহে নন্দৰ ঘৰে আনন্দ মহাৰাজ এতিয়া এওঁলোকক আহাৰৰ বাবে লৈ যাওঁ যা যা মই সকলোকে আপ্যায়নৰ ব্যৱস্থা কৰগৈ ঠিক আছে আহক সকলো আহকচোন মোৰ লগে লগে আহক এই ৰামধনৰ পাছে পাছে আহি থাকিব দেই এইখনেই সেইখন নন্দালয় য'ত মোৰ মহাৰাজ কংসৰ প্ৰাণৰ বৰি জন্ম লভিছে মই মোৰ মহাৰাজৰ প্ৰাণৰ বৰি যেনে তেনে হত্যা কৰি মহাৰাজৰ অৰ্ধৰাজ্য লাভ কৰিব লাগিব তাৰ পাছত মই ৰাজৰাণী হৈ খাম পিছে ঘৰত কোনোবা আছেনে বোলো কোননো ক'ৰ পৰা আহিছে আমাৰ পাৰাৰ যেন লগা নাই পৰিচয়টো দিব নেকি একো নকয় যে কলা নেকি বাৰু ইমান ধুনীয়া ছোৱালীজনী ভগৱানে কেতিয়াও কলা কৰি নপঠিয়াই বোলো কোননো ক'ৰ পৰা আহিছে পৰিচয়টো দিব নেকি এক কথা নকয় যে ঐ পোনাকণ দেখিছানে একো কোৱা নাই ময়ো যে মানুহ হাও দেই এই সৰু ল'ৰাটোৰ পৰা কথা ক'ব পাৰেনে নিশ্চয় বোবা হৈ যাব তাৰো আছে সহজ উপায় বোলো বোলো একো কোৱা নাই যে বোলো নহব এনেকে নহব বোলো অথনি বাকি বিলাক সুধি আছো উত্তৰটো দিয়া নাই কিয় হৈ যাব পৰিচয়টোহে সুধিছো ইমান ৰঙা চাকি নেদেখাব দেই কলিজাটো ওলাই গ'ল যেন পাই ৰাণী আই ৰাণী আই নমস্কাৰ কোন তুমি ক'ৰ পৰা আহিছা তোমাক আগে পিছে ইয়াত ক'তো দেখা নাই মই ওচৰৰে শুনিছো নন্দৰদাৰ ঘৰত বোলে বৰ ধুনীয়া শিশুৱে জন্ম লভিছে সকলোৱে বোলে চাবলৈ আহিছে ভাবিলো ময়ো চাওঁচোন তুমি বাৰু মোক কৃষ্ণক একুলা ল'বলৈ দিবানে দিম কেলে নিদিম ৰ'বা ধন্যবাদ তুমি পোনাকণক কোলাতে লোৱা মই তোমাৰ কাৰণে আতিথ্য ব্যৱস্থা কৰোঁগৈ হ'ব
মানুহৰ হাতত পৰিলা। কিন্তু কিয় বাৰু মোৰ আজি বুকুখন ইমান বিষাইছে? কিয় পুতনাৰ আজি ইমান ভয়? পুতনাই নাজানে কিমান শিশুক নিধন কৰিলে। আজি কিহৰ ইমান পুতনাৰ ভয়? কিন্তু মইতো পুতনা, মই বংশৰ অনুচৰ। মই ইয়াক নিধন কৰিবই লাগিব, কৰিবই লাগিব, কৰিবই লাগিব। আরে কামুৰিছে কিয়? মই দুখ পাইছো। এৰি দিয়া, এৰি দিয়া, এৰি দিয়া, এৰি দিয়া। মই দুখ পাইছো, এৰি দিয়া, মৰিলো, এৰি দিয়া। কালাই কিবা হ'ল নেকি? নাই হোৱা, একো নাই হোৱা। ইমান প্ৰকাণ্ড ৰাক্ষসী ক'ৰ পৰাই? কালাই? মহাৰাজ, মহাৰাজ, মহাৰাজ! এই ৰামধন থাকোতে অলপ দেৰি আগত এইখন ঘৰত কোনে মানুহ হুলস্থুল কৰিছে? এইফালে চা, কোনফালে? এইফালে। আছানে তোমালোক? আহাচোন, অকমান সহায় কৰি দিবা।
ৰ'বা দেই মই দধিখিনি মতি লওঁ তাৰপিছত তোমাক খাবলৈ দিম দেই তুমি অকণমান ইয়াতে খেলা নোৱাৰে যশোদাই কৃষ্ণয় মনি হৰে হে ৰাম হে ৰাম দধি মথিবকে নোৱাৰে যশোদাই কৃষ্ণয় মনি হৰে হে ৰাম হে ৰাম হে আয়া মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া আকৌ তুমি ইমান আমনি কৰি নাথাকিবাচোন মই ইমানখিনি নদী মতিবলৈ আছে নহয় মোৰ নদীখিনি মতি হ'লে তোমাক খাবলৈ দিম নহয় এতিয়া অকণমান ইয়াতে বহা আহিছোঁ নহয় মাওবুলি বস্ত্ৰ আজুৰয় ধৰি হে ৰাম হে ৰাম হে মাওবুলি বস্ত্ৰ আজুৰয় ৰাম হে ৰাম হে আয়া মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিলে দিয়া নহ'লে মই এইবোৰ চববোৰ ভাঙি চিঙি চুৰমা কৰি দিম আই ঐ দেহি আজি আমাৰ সোণৰ বৰ খং উঠিছে ৰ'বাচোন মই এইখিনি কৰি হ'লে দিম নহয় এতিয়া অকণমান খোলাতে লওঁ আহা আমনি সহিব নোৱাৰি যশোদাই পুত্ৰ খাবতি ধৰে হে ৰাম হে ৰাম হে ৰাম আমনি সহিব নোৱাৰি যশোদাই পুত্ৰ খাবতি ধৰে হে ৰাম হে ৰাম হে ৰাম যশোদা সুন্দৰী দধি মথিছিলে কৃষ্ণয় চাই হে ৰাম হে ৰাম হে ৰাম ভিতৰত গাখীৰ গোটেই সোপা কৰিলে ৰমনা হ'ল কোন মই ভিতৰত গাখীৰ বহাই থৈ আহিছিলোঁ তুমি ইয়াতে অকণ বহাচোন দেই মই গাখীৰখিনি চাই আহোঁগৈ বহি থাকিবা আকৌ গোৱালীসকল তোমালোকৰ যদি ঘৰত কিবা কাম আছে কৰি আহাগৈ যোৱা আয়ে মোতকৈ ভিতৰত গাখীৰ পৰাটোহে ডাঙৰ দেখিলে আইক আজি মই ঠিকছে গাখীৰ খুৱাম এইডালে ভাল হ'ব আইক আজি মই ঠিকছে গাখীৰ খুৱাম বৰ খোৱাত ভাইহঁত এইফালে আহাচোন গাখীৰ খাবা খোৱা যদি আহা ভাইহঁত তোমালোকে যিমান পৰা সিমান খোৱা মই আহিছে নেকি চাহ আহোঁগৈ আয়ে ওপৰতো আৰি আৰি থৈছে ডাকিবকে নোৱাৰি এইটোৱে ভাল হ'ব দাঙিবকে নোৱাৰি ভাইহঁত এইফালে আহাচোন এই উৰাণটো
পৰিছে আই কেবা মই নিজে ধৰা দিম এতিয়া তই ক'ত পলাই হাৰিবি এফালা এইখিনি কোনে নষ্ট কৰিলে আই মই নাই কৰা নহয় কোনে কৰিলে বান্দৰেহে কৰিলে বান্দৰে কৰিলে এইবোৰ মুখত কি লাগি আছে তোৰ অ তাই মোহাৰি দেখাবলৈ আহিছ চাতুৰি কৰিবলৈ আহিছ তই আহ এইখিনি কোনে নষ্ট কৰিলে মই নাই কৰা নহয় বান্দৰেহে কৰিলে বান্দৰে কৰিলে কথা ক'বলৈ আহিছ হা এইবোৰ কি লাগি আছে তোৰ মুখত অ তাই মোহাৰি দেখুৱাবলৈ আহিছ উগ্ৰ আজি আহ তই আজি যিটো অলপ উঠি তই নদীৰ লগত নষ্ট কৰিছিলি তোক আজি সেইটো আনে মই দিনৰ দিনটো তোক বান্ধি থ'ম কৃষ্ণ বান্ধিব আইহে কৃষ্ণ বান্ধিব আইহে তথাপিতো দুআঙুলে নাতে আৰু এডাল আনোগৈ আইটো মোক বান্ধিব নোৱাৰে আই জৰি আনি ভাগৰি পৰিছে আই কেবা মই নিজে বান্ধিম দেখি মনে দুখ আপনি
ইয়াত এটা পৰি দিনৰ দিনটো তোক কোনে মোকলে দে চাওঁ মোৰ ঘৰৰ সমস্ত কাম নোহোৱালৈকে তই ইয়াতে বান্ধ খাই থাক আই তুমি মোক মিছাতে বান্ধিলা বাৰু বান্ধিলা ভালে কৰিলা যাওঁ এতিয়া তোৰ সাপৰ বস্তা মুখৰ পৰা মোৰ নলাও মণিদীপক উদ্ধাৰ কৰোঁগৈ তোমালোক এতিয়া নিজ স্থানত গমন কৰা আচৰিত বতাহ নাই বৰষুণ নাই কোনো ধুমুহা এনেস্থলত এই প্ৰকাণ্ড জামালোজ্জন গছ দুজোপা মাটিত বাগৰি পৰিল কেনেকৈ এনে লাগিছে যেন কোনোবা দুজন দিব্য পুৰুষ আকাশ মাৰ্গলৈ গমন কৰিছে কানাই 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 তোমাক ইয়াত কোনে বান্ধি থলে আয়ে বান্ধি থলে কিন্তু কিয় তুমি চাগে কিবা দুষ্টামি কৰিছিলা নাই কৰা বান্দৰে দধি লবনো খালে তোমাক মিছাতে বান্ধিলে ৰবা আজি মই তোমাৰ আইক দিহা লগাই আছো দেই আহা মই আইক আজি দিহা লগাম দেই ৰাণী ৰাণী আপুনি তাক কিহৰ কাৰণে মোক পলাই দিলে তুমি ইয়াক তাত কিয় বান্ধি থৈছিলা কি কৰিলে জানেনে কি কৰিলে কষ্টৰে দধিখিনি মঠি থোৱা নষ্ট কৰিলে এই সামান্য দধি লবনোখিনি নষ্ট কৰোঁতে তুমি তাক এনে শাস্তি প্ৰদান কৰিব লাগেনে সকলোৱে জানে নন্দৰ ঘৰত দধি লবনোৰ অভাৱ নাই হ'ব আৰু এইফালে চোৱা এই প্ৰকাণ্ড জামালোজ্জন গছ দুজোপা কিদৰে মাটিত বাগৰি পৰিল এবাৰ ভাবি চোৱাচোন কানাই গাত যদি পৰিলেহেঁতেন এতিয়া কি কহলহেঁতেন হ'ব এতিয়া তুমি চকুলো টুকি থাকিব নালাগে যোৱা কানাইক পৰিচৰ্যা কৰি তাক খোৱাৰ ব্যৱস্থা কৰাংগৈ মোৰো ভাগৰ লাগিছে কংসৰ অনুচৰ মই বকাসুৰ যেনে তেনে কংস ৰজাৰ প্ৰাণ বৈৰী কৃষ্ণক বধ কৰি সময় অৰ্ধৰাজ্যৰ গৰাকী এই স্থানতে গোপ বালকৰ লগত কৃষ্ণই খেলা কৰে
আজি কৃষ্ণৰ নহ'ব মৰম যাওঁ মই সৌ গছজোপাৰ আঁৰতে লুকাই ইহঁতক নিৰীক্ষণ কৰোঁ তাৰ পাছত এটা এটাকৈ গোটে গিলিম Oh
সকলেও কত কল্পত তপস্যা কৰিও আমাৰ এনে পদধূলা নাপায়। দাদা, মোতকৈ শ্ৰেষ্ঠ দেৱতা তুমি, লোৱা মোৰ ভক্তি সেৱা। উঠা ভাই, সখীসকল, কৃষ্ণৰ চালনা বাণীত তোমালোকে নেযাবা সত্য। নহওঁ মই শ্ৰেষ্ঠ দেৱতা, কৃষ্ণহে জগতৰ শ্ৰেষ্ঠ দেৱতা। বাৰু আহা, এতিয়া আমি নৃত্য আৰম্ভ কৰোঁ।
অঘাঘু কংসৰ অনুসাৰে মই অঘাঘুৰ কংসৰ প্ৰাণ বৈৰী কংসৰ প্ৰাণ বৈৰীক বধ কৰি এইবাৰ মই হম কংস ৰজাৰ অৰ্ধ ৰাজ্যৰ গৰাকী জানিব পাৰিছো মই এই বনতে কৃষ্ণই লগৰীয়াৰ সৈতে নৃত্য কৰে এয়াই মোৰ খবৰ নখোজো সৌ গছৰ তলত মই আকাশ পাতাল ভেদ কৰি মুখ মেলি ৰৈ থাকিম আৰু সিহঁতবিলাক আহিলেই মই তপাতপ কিলিম বৃন্দাবনে যাই হে পিতব বন মানি হে ভাই আমি হয়তো গৰুখীয়া ল'ৰা গৰুক ভালদৰে খুৱাব পৰাটোৱে আমাৰ কাম সেয়েহে আমি সদায় নতুন নতুন ঠাইলৈ আহি গৰু চৰাব লাগে কিন্তু এটা কথা অচিন ঠাই যেতিয়া সাৱধানে থকাটো আমাৰ কৰ্তব্য এই বন অতি বিশাল আৰু জয়াল কৃষ্ণ আৰু বলাই দাদা তোমালোক আমাৰ লগত থাকিলে আমাৰ কোনো ভয় নাই বাৰু ভাইহঁত দেৰিও বহুত হ'ল আহা আমি এতিয়া নৃত্য আৰম্ভ
নৃত্য কৰা মই গুৰুধনুমহক বিচাৰি আনোগৈ। ভাইহঁতে মোক বিচাৰি গৈ চিনিব নোৱাৰি হৌ দুষ্ট অঘাসুৰৰ গৰ্ভত প্ৰৱেশ কৰিলে। যাও যাও, ময়ো তাৰ মূৰ্খ গৰ্ভৰে শ্ৰী তাৰ ৰাক্ষস উদৰ উদ্ধাৰি আনো মোৰ সখীসকলক।
ভাইহঁত, দুষ্টৰ বিনাশে হৈছে আমাৰ ধৰ্ম। নিশ্চিন্ত থাকা, প্ৰতি বিপদতে আমি তোমালোকক কৰিম সহায়। এতিয়া ব'লা, সন্ধিয়া আগে আগে আমি গৃহভিমুখী হওঁ। কৃষ্ণ, সখীসকলৰ মনৰ সংশয় শেষ কৰা। দাদা, চিদাম আৰু সখীসকল, শুনা সবে কওঁ এই বনৰ কাহিনী। প্ৰকৃতি দেৱীয়ে কল্পনা আদি যোগ্যতাৰে সজাইছে এই বিশাল জগত। তাৰ মাজতো কোনো ঠাই হয় সুন্দৰ সুন্দৰ, অতি সুন্দৰ, আৰু কোনো ঠাই হয় সুন্দৰ বিঘিন। তোমালোক শান্তিপূৰ্ণ শ্যামল বননিত সোমাইছা বাবে কেওফালে চিৰশান্তিকে দেখা পাইছা। ইয়াত বহুতো ঋষি মুনিয়ে তপস্যা কৰে। ইয়াত থকা হিংসুক জন্তুবিলাকৰ কাৰো একো অপকাৰ নকৰে। সেয়েহে তোমালোকক এই বৃন্দাবন দেশৰ বাবে লৈ আনিছো। তোমালোকৰ ভাল লাগিছে নিশ্চয়? কৃষ্ণ আৰু ভাইহঁত, চোৱা সময় বহুত হ'ল। কথাত বিৰাম দি আহা আমি এতিয়া নৃত্য কৰোঁ।
যদি ভোকত ইমানেই কাতৰ হৈ পৰিছা তেন্তে ব'লা কৌ তালফল গছৰ পৰা তালফল পাৰি আনোগৈ মোৰ ফল মূলৰ বাগিচা কিয় নষ্ট কৰিলি আজি তহঁতক মই উচিত শিক্ষা দিম ইয়াত লুকাইছ ওলাই আহ আজি তহঁতক মই উচিত শিক্ষা দিম স্বামী স্বামী কলৈ গ'লা তুমি স্বামী ইয়াতে শুই আছেহি ৰাতিপুৱা খং কৰিলো বুলি এনেকৈনো ওলাই পেলাই ৰাস্তাত ফুৰিব লাগেনে বাৰু স্বামী আৰু উঠা গ'ল ব'লা আজি পৰা মই খং নকৰোঁ দেই ব'লা মতা নাই যে একো সাৰ গুণ নাই
ayo aku দেখোন ইমান চেঁচা ঐ এজনী ফলীয়া হ'ল ঐ কোনে মাৰিলি মোৰ মানুহটো কোনে মাৰিলি তহঁতি আজি তহঁতৰ পৰা ওলাই মেলি মোৰ মানুহটো মাৰি পেলালি কি হ'ল মানুহৰ লগত এনেকৈ লাগি কি কৰিছ তই ইয়াত শুই আছ এজনী দেখোন দুটা দেখোন কোনো সাৰ সুৰ নাই কোনোবাই মাৰিলে সিহঁতক কোনে মাৰিলে তহঁতি মাৰিলি তহঁতক ফুটাই দেই কোনে মাৰিলি
তদুপৰি গছৰ আগবিলাকে কেনেদৰে ফেঁচা মাৰিছে আৰু চোৱা মৌৰা চৰাইবিলাকে পেখন ধৰি শ্যামল বনেনীক কেনেদৰে বিতোপন কৰি তুলিছে। ভাইহঁত, প্ৰকৃতিৰ এই সৌন্দৰ্য আৰু কলা কৌশল উপভোগ কৰাবলৈকে তোমালোকক এইবাৰত উপস্থিত কৰাইছো। সঁচাকৈ বৰ আমোদজনক নহয়নে? কৃষ্ণ আৰু ভাইহঁত, আহা এতিয়া আমি নৃত্য আৰম্ভ কৰোঁ। তোমাৰ পৰিচয়? মোৰ নাম বন। এই বনতে থাকো বাবে সকলোৱে মোক বন বুলি মাতে। মই সদায় চাই থাকো নহয়। কি? এই তোমালোকে যে নৃত্য গীতবিলাক কৰি থাকা, মই সদায় চাই থাকো। বৰ ৰাপ। কিহত? খেলত আকৌ। পিছে মোকো তোমালোকৰ লগত খেলিবলৈ দিবানে? অচিনাকি যদিও খেলিবলৈ দিয়াত আপত্তি নাই, কিন্তু খেলৰ নিয়ম মানি চলিব লাগিব। নিয়মো মানিব লাগিব? হ'ব, মানিম। পাছে আজি কি খেল খেলা হ'ব? আজি ধূপ খেলাকে খেলা হওক। কেনে হ'ব ভাইহঁত? তোমালোকৰ আকৌ এইটো খেলতো কিবা নিয়ম মানিব লাগিব নেকি? এই খেলৰ নিয়ম হৈছে, এই খেলত আমি দুটা দল হৈ খেলিম। এই খেলত যোনটো দল পৰাজিত হ'ব, পৰাজিত দলে জয়ী দলক যে দেখিছা বৰগছজোপা, তালৈকে এজন এজনকৈ কান্ধত তুলি লৈ যাব লাগিব। হ'ব, মই সকলোকে একেলগে কান্ধত তুলি লৈ যাম। সকলোকে নহয়, এজন এজনকৈ। হ'ব। আহা, এতিয়া আমি খেলা আৰম্ভ কৰোঁ। হ'ব। মই মানুহ এটাহে, ইফালেও টানিছে সিফালেও টানিছে, কোনফালে যাম মই? তোমালোকৰ দলপতিয়ে নিৰ্বাচন কৰিব মই কোনফালে যাম। দলপতি কোৱা, মই কাৰ পক্ষত হ'ম? তুমি আমাৰ পক্ষতে হোৱা। কাৰোবাৰ আপত্তি আছে নেকি? নাই নহয়, নাটানিবা গোটেই মোক। খেলা আৰম্ভ কৰা।
গোপাল খেলে কদম্বৰ তলে কদম্বৰ তলে। লগে সংগে চলে গোপী ফুকন, লগে সংগে চলে গোপী ফুকন, পৰম আনন্দ কৰি সকলোৱে কয় নন্দনকানন, সকলোৱে কয় নন্দনকানন। আমাৰো মানৱ হৰি কি গোপাল খেলে কদমৰ তলে, গোপাল খেলে কদমৰ তলে। তলে বনমালা জলে কি গোপাল খেলে কদমৰ তলে, কদমৰ তলে। আমাৰ পৰাজয় হলো। দুখ নকৰিবা বন, এই খেলত জয় পৰাজয় থাকেই। তেনেহলে নিয়মৰ মতে আমাৰে পৰাজয় হয়। এতিয়া দাদাহঁতৰ দলৰ এজন এজনকৈ বৰগছজোপালৈ লৈ যাব লাগিব। সকলো সাজু হোৱা। ৰবা 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 ৰবা, মই কাৰ পক্ষত আছিলো? আমাৰ তেনেহলে এওঁলোকক কোনে নিব? আমি নহয়, মই নিম। পিছে মোৰো এটা চৰ্ত আছে। চৰ্ত? কেনেকুৱা চৰ্ত? মই প্ৰথমে যাক ধুনীয়া দেখিম, অলপ হৃষ্টপুষ্ট দেখিম, তেওঁকহে আগত নিম আকৌ মই। তোমালোকৰ আপত্তি নাইতো? মই কিন্তু বাছনি কৰিম। এইফালৰ পৰা যাওঁ। দহমান হ'ব। ব'লা, তোমাকে আগত নিম। ব'লা, এইকণ খালি আমি নৃত্য কৰি যাম দেই। হ'ব? ব'লা। ভাই গদাই! ভাই গদাই! ভয় নকৰিবা ভাইহঁত, অতঃপৰে আমাৰ লগত খেলি থকাটো আছিল এটা অসুৰ। তাৰ নাম পলম্বাসুৰ। সি আমাক বধ কৰিবলৈ আহিছিল। কিন্তু ভয় নকৰিবা, সি দাদাক একো অনিষ্ট কৰিব নোৱাৰে। বৰঞ্চ দাদাৰ হাতত তাৰ আয়ুস শেষ হ'ব। ব'লা, আমি অসুৰ নিধন প্ৰত্যক্ষ কৰোঁ। দাদা, তাৰ আঁঠুৰে চুটি মুণ্ডা ভাগি দিয়া। মই কংস লুচৰ পলম্বাসুৰ, তই মহাৰাজৰ প্ৰাণবৈৰীৰ জ্যেষ্ঠ ভাতৃ। প্ৰথমে তোক নিধন কৰিম, তাৰপিছত সেই কলীয়া কৃষ্ণক। দে দুষ্টাৰে।
দাদা অশুনি ধনত তুমি ক'ৰবাত আঘাত পালা নেকি? নাই পোৱা ভাই, মোৰ সন্মুখত সেই এটা সূৰ্য পতংগ, তাৰ আখৰিক লীলা সমাপ্ত হ'ল। এতিয়া চোৱা, বেলিও বেছি বৰ নাই। আই পিতাই চিন্তা কৰিব। ব'লা আমি এতিয়া গৃহাভিমুখী হওঁ। ভয় নকৰিবা ভাইহঁত, কৃষ্ণ আহিলে আমি অন্য ঠাইলৈ যাম। আমি বৰ তৃষ্ণাতুৰ হৈ পৰিছোঁ। তোমালোকে যদি ইমানেই তৃষ্ণাতুৰ হৈ পৰিছা, তেনেহ'লে ব'লা হ্ৰদৰ পানী খাই তৃষ্ণা নিবাৰণ কৰোঁ। মোৰ ভাইহঁতৰ কি হ'ল? ভাই, ভাই, উঠা ভাই, ভাই, দাদা, দাদা, উঠা দাদা। খন্তেক মই পৰোঁতেই পাছ
মোৰ ভাইহঁতৰ হ'ল এনেকুৱা অৱস্থা। বুজিব পাৰিছো, এই হ্ৰদত দুষ্ট কালিনাগে সপৰিয়ালে বাস কৰিছে আৰু তাৰেই বীজ জলপান কৰি মোৰ ভাইহঁত মৃত্যু মুখত পৰিলে। প্ৰথমে ভাইহঁতক জীৱন দান দিলো, তাৰ পাছত প্ৰৱেশী হ্ৰদত শিক্ষা দিম সেই দুৰ্দান্তকালী। ভাইহঁত, তোমালোকে নাজানা এই হ্ৰদৰ গোপুত্ৰ শস্য। এই হ্ৰদত দুষ্ট কালিনাগে সপৰিয়ালে বাস কৰিছে আৰু তাৰেই বীজ জলপান কৰি তোমালোক মৃত্যু মুখত পৰিছিলা আৰু মই তোমালোকক জীৱন দান দিলো। এতিয়া তোমালোকে খন্তেকীয়াতে অপেক্ষা কৰা, মই প্ৰৱেশী হ্ৰদত শিক্ষা দিওঁ সেই দুৰ্দান্তকালী। নহয় নহয় ভাইহঁত, দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব মই দুসাধ্যৰ সাধন।
বিধবা নকৰা অজানিকে হৈৰে দুখ ক্ষমাৰে মুৰুতি হৰি ক্ষমাৰে মুৰুতি হৰি ক্ষমাৰে মুৰুতি কালিকীৰে নাচে কৃষ্ণ আনন্দ কৰিয়া কৃষ্ণ আনন্দ কৰিয়া কৃষ্ণ আনন্দ কৰিয়া ঈশ্বৰ, তোমাৰ পদ পঢ়াৰে আমাৰ স্বামী প্ৰাণ যায়। নিচিনি তোমাৰ এই দুৰ্জনে কৰিলে দংশন। হে গোসাঁই, এও দুখ মৰিখন কৰা। তোমাৰ সন্মুখত এও ক্ষুদ্ৰ পতংগ। স্বামীক বধি তুমি কি যশ সাধন কৰিবা প্ৰভু? চোৱা প্ৰভু, নাকে মুখে ৰুধিৰ বাগৰি স্বামী আমাৰ মৃতপ্ৰায়। তেওঁ শাস্তি অৱশ্যে মিলিল। হে পৰমেশ্বৰ কৃষ্ণ, কৃপা কৰা। তোমাৰ সন্মুখত স্বামী প্ৰাণ ভিক্ষা কৰিছোঁ। হে কৃষ্ণ, আমাক যেন অনাথনি নকৰা। হে কালী পত্নী নাগিনীসকল, তোমালোকৰ ভক্তিত মই পৰম সন্তুষ্ট হৈছোঁ। আৰু এই ভক্তিৰ ফলতেই আজি এই দুষ্ট কালীৰ প্ৰাণ ৰক্ষা কৰিল। মোৰ পদৰ প্ৰদৰ্শনত কালিও আজি সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'ল। গতিকে তোমালোকে এতিয়া দুখ পৰিত্যাগ কৰা। শুন হেৰ দুৰ্দান্ত কালী, অতি শীঘ্ৰে এই স্থান পৰিত্যাগ কৰি ৰমণক দিবলৈ গুচি যা। অতি শীঘ্ৰে তই নতু শাস্তি পাবি তই অতি ভয়ংকৰ। যাম যাম প্ৰভু। আৰু শুন, তোৰ শিৰত পৰিল যেবে মোৰ চৰণৰ চাপ, ভয় নকৰিবি। গৰুণ্ডৰ কাষৰ পৰাও ৰক্ষা পাবি তই। ভাল প্ৰভু, জন্ম জন্মান্তৰে যেন স্থান পাওঁ তব ৰাতুল চৰণ। তথাস্তু। কানাই কানাই, ক'ত গৈছিলি তই? কানাই। দুখ পালি নেকি তই? আমাক এৰি আৰু ক'তো নাযাবি কানাই? তই নাযাবি কানাই।